মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অনুশীলনী 8.1 কুৱেশ্যন নম্বৰ 4 বিষয়ে আলোচনা কৰিম। ইয়াত দিয়া আছে যে 15 cot a equal 8, তেন্তে sin a আৰু sec a উলিয়াব দিছে আমাক। দিয়া আছে 15 cot a equal 8। ইয়াৰ পৰা আমি কি কৰিম? cot a এইটো সাইডত আহিম, 15 টো এইটো সাইডত নিলে কি হ'ব? এইটো 15 টো এইটোৰ লগত ইনটু আছে, এইটো সাইডত আহিলে ডিভাইড হৈ যাব। ওপৰত 8 হ'ব, তলত 15 হৈ যাব। এতিয়া কি কৰিব লাগিব? আমি এটা সমকোণী ত্ৰিভুজ আঁকি লম। cot a ৰ অনুপাত উলিয়াব দিছে, গতিকে a টো এটা সূক্ষ্মকোণ হ'ব। সমকোণী ত্ৰিভুজৰ কোণ b ক আমি সমকোণ ধৰি ললো, a b c দুটা সূক্ষ্মকোণ। এতিয়া cot a ৰ অনুপাত আমি কি পাম? Some people have curly brown hair turned perfectly black. Sin cos tan আৰু tanৰ উল্টাটো হ'ল cot, গতিকে tan হ'ল কি? p by b আৰু cot tan a হ'ল p by b আৰু cot a হ'ব এইটোৰ উল্টা, ওপৰত b যাবগে, তলত b by b। এই কোণটোৰ অনুপাত উলিয়াওঁতে ইয়াৰ লাগি থকা এইটো হ'ব আমাৰ বেছ b আৰু ইয়াৰ বিপৰীত যিটো এইটো হ'ব আমাৰ p আৰু সমকোণৰ বিপৰীতটো হ'ব h। এতিয়া এইটো b হ'লে আমাৰ কি দিছে? b by p, তাৰ মানে b আমাৰ ওপৰতো, গতিকে b ক আমি কি ধৰি ল'ম? 8k আৰু a তলতো হ'ব আমাৰ কি? p, গতিকে p ক ধৰি ল'ম 15k। এতিয়া ধৰি লওঁ এইটো বাহু কি নাম? ab 8k আৰু এইটো হ'ল bc হ'ল 15k। এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি a চিটোৰ মান উলিয়াম। পাইথাগোৰাছৰ সূত্ৰত কি পালো? ত্ৰিভুজ abc সমকোণীৰ ac স্কোয়াৰ ইকুৱেল ab স্কোয়াৰ প্লাছ bc স্কোয়াৰ। এতিয়া ab হ'ল 8k আৰু bc হ'ল 15k। 8ৰ বৰ্গ 64, 15ৰ হ'ল 225। এই দুইটা প্লাছ কৰিলে 289। এতিয়া 17, 289ক আমি 17 লিখিব পাৰিম। 17 স্কোয়াৰ হ'লে 289 হ'ব, 17k হোল স্কোয়াৰ। এতিয়া ac ইকুৱেল 17k। এতিয়া আমি কি কৰিম? sin a উলিয়াব লাগে। sin a কি? p by h। sin a হ'ল p by h, cos হ'ল b by h আৰু cosৰ উল্টাটো হ'ল sec। sec হ'ব h by b। sin a p by h, p হ'ব কি? p হ'ল bc আৰু h হ'ল ac। bc by ac, bc মিজাৰ বহুৱালো 15k, ac হ'ল 17k। bc হ'ল এইটো 15k আৰু ac হ'ল 17k। k কাটি যাব, 15 by 17। আকৌ sec a হ'ব কি? h by b, h হ'ল ac, b হ'ল ab। এতিয়া ac হ'ল কিমান? 17k আৰু ab হ'ল, ইয়াত আমি লিখিছিলোঁ 8k। k কাটি যাব, 17 by 8।